নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হঠাতেই মই সৰুপথাৰ মেডিকেলত আহিব লগা হ'ল। সৰুপথাৰ মেডিকেলত আহি মই পৰিৱেশটো ইমানেই সুন্দৰ পালোঁ, সেয়েহে ভাবিলোঁ অকণমান ভিডিঅ' কৰিয়ে লৈ যাওঁ। এইখন দেখিছেনে সৰুপথাৰ মেডিকেলত কেনেকৈ এখন বনৌষধি বাগিচাৰ প্ৰস্তুত কৰি থৈছে। আচলতে ইয়াত সকলো ধৰণৰ বনৌষধি গছ পোৱা যায়। ভেদাইলতা, নৰসিংহ, মানিমুনি, এল'ভেৰা, মহানিম, সকলো ধৰণৰ ইয়াত বনৌষধি দেখা পোৱা গ'ল। ভেদাইলতা আৰু বহু ধৰণৰ বনৌষধ ইয়াত দেখা গ'ল। সেয়েহে মই ভাবিলোঁ আপোনালোকক অলপমান ভিডিঅ' এটা প্ৰস্তুত কৰি দেখাওঁ। সঁচাকৈ এই হস্পিটেলখন ইমানেই ঠাণ্ডা পৰিৱেশ, ইমান জনসমাগম নহয় আৰু বৰ বিশেষ উখল মাখলো নহয়। ইয়াত ৰোগী আহি শান্ত সুস্থকৈ থাকিব পাৰে আৰু ধুনীয়াকৈ এডমিট হৈ ইয়াত আহল বহলকৈ জেগা আছে, থাকি কৰি ধুনীয়াকৈ যাব পাৰে। গোলাঘাটত যিমান ভিৰ হয় আৰু ৰোগী থাকিবলৈ ঠাই নাইকিয়া হয়, তাৰ পৰিৱৰ্তে ইয়াত কিন্তু ৰোগী থাকিবলৈ জেগা নাইকিয়া নহয়, কিন্তু ইয়াত যথেষ্ট ৰোগী হয়, দিনৰ ভাগতে হয় আৰু সেয়েহে দিনৰ ভাগতে গুচি যায়। মোৰ ছোৱালীজনী হঠাৎ গাটো ভাল নোহোৱাত মই সৰুপথাৰলৈ মেডিকেলত ভৰ্তি কৰিবলৈ বুলি লৈ আহিছিলোঁ, কিন্তু ডক্তৰে তাত স্লাইন, ভিটামিন ইত্যাদি দি দিনে দিনে আমি ঘৰলৈ ঘূৰি আহিব পৰাকৈ সুবিধা কৰি দিলে। এইয়া ব'লকচোন ভিতৰৰখন আপোনালোকক দেখুৱাওঁ। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু এটা ভাল পৰিৱেশৰ মাজত হস্পিটেলখন থৈছে। ৰোগীও বেছি গোন্ধৰ ভাৱ বা কিবা বুলি নহয়। এই হস্পিটেলখনত থাকিলে আচলতে ঘৰত থকা যেনেই অনুভৱ হয়, কাৰণ হস্পিটেল বুলিলে বহুত গোন্ধ ভাৱ বা কিবা এটা আহে। এই হস্পিটেলত মই তেনেকুৱা একো গোন্ধ ভাৱ নাপালোঁ। সেইকাৰণে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। দেখিছেনে ৰোগীৰ সংখ্যা তেনেই কম। এই 2-3খন বিচনাতহে ৰোগী আছে। তাকো এই ৰোগীৰ ভিতৰত অকল 2গৰাকী তেওঁলোকে এডমিট হৈ আছে। বাকীসকল হয়তো স্লাইন শেষ হোৱাৰ পাছত তেওঁলোকে ঘৰা-ঘৰি গুচি যাব। আৰু এইটো হৈছে মহিলা ৱাৰ্ড। পুৰুষ ৱাৰ্ডটোত তেনেকৈ ৰোগী দেখা নাপায়।